আজি 6 নম্বৰ প্ৰশ্নটো চোৱা তলৰ সংখ্যাবোৰ ভাৰতীয় পদ্ধতিত আখৰেৰে লিখা প্ৰথমটো আছে 46,29,071 এই সংখ্যাটোক যদি আমি আখৰেৰে লিখো তেতিয়াহলে হ'ব 46,29,071 বি নম্বৰটো চোৱা 3,95,10,390 3,95,10,390 চি নম্বৰটো চোৱা 27,64,09,203 27,64,09,203 এতিয়া তোমালোকে 7 নম্বৰ প্ৰশ্নটো চোৱা তলৰ সংখ্যাবোৰ আন্তৰ্জাতিক পদ্ধতিত আখৰেৰে লিখা আন্তৰ্জাতিক পদ্ধতিত এই সংখ্যাবোৰ আমি আখৰেৰে লিখিব লাগে এই নম্বৰটো আছে 389,140 389,140 বি নম্বৰটো আছে 42,187,005 42,187,005 চি নম্বৰটো আছে 97,999,897 97,999,897 897 8 নম্বৰ প্ৰশ্নটো চোৱা তলৰ সংখ্যাবোৰ স্থানমান অনুসৰি বিস্তাৰ কৰা এই সংখ্যাবোৰ আমি স্থানমান অনুসৰি বিস্তাৰ কৰিব লাগে প্ৰথমটো চোৱা এই নম্বৰটো কিমান আছে 8,12,415 8 লাখক আমি এনেকৈ লিখিব পাৰো 8 লাখ প্ৰথমতে আমি 8 লাখ লিখিম 8ৰ পিছত 5টা শূন্য বহুৱালে 8 লাখ হ'ব যোগ 12,000ক আমি কেনেকৈ লিখিব পাৰো 10,000 যোগ 2,000 এটো 10,000 যোগ 2,000 তাৰ পিছত আছে 415ক আমি এনেকৈ লিখিব পাৰো 400 যোগ আৰু 15ক আমি 10 যোগ 5 এনেকৈ লিখিব পাৰো বি নম্বৰটো চোৱা 15,03,469 একৰ স্থানমানটো হৈছে 10 লাখ একৰ পিছত যদি আমি 6টা শূন্য বহাও তেতিয়াহলে 10 লাখ হৈ যাব ইয়াৰ পিছত 5ৰ স্থানমান হৈছে 5 লাখ 5ৰ পিছত আমি 5টা শূন্য বহাম ইয়াৰ পিছত আছে 0ৰ স্থানমানটো 0 হয় ইয়াৰ পিছত আছে 3ৰ স্থানমানটো হৈছে 3,000 4ৰ স্থানমানটো হৈছে 400 আৰু 6ৰ স্থানমানটো হৈছে 60 আৰু 9ৰ স্থানমানটো 9 এতিয়া চি নম্বৰটো চোৱা 4,73,47,149 ইয়াত 4ৰ স্থানমানটো হৈছে 4 কোটি 4ৰ পিছত যদি আমি 7টা শূন্য বহাও তেতিয়াহলে হৈ যাব 4 কোটি যোগ
ইয়াত 7ৰ স্থানমানটো হৈছে 70 লাখ, অৰ্থাৎ 7ৰ পিছত আমি 6টা শূন্য বহাব লাগিব। ইয়াৰ পিছত আছে 3, 3ৰ স্থানমানটো হৈছে 3 লাখ। ইয়াৰ পিছত আছে 4, 4ৰ স্থানমানটো হৈছে 40,000। ইয়াৰ পিছত 7ৰ স্থানমানটো হৈছে 7,000। একৰ স্থানমানটো হৈছে 100। 4 স্থানমানটো হৈছে আকৌ 40। 2 নম্বৰটো চোৱা, 11,12,23,345। ইয়াত একৰ স্থানমান হৈছে 10 কোটি। যোগ এই যিটো 1 আছে, এই একৰ স্থানমানটো হৈছে 1 কোটি। ইয়াৰ পিছত এই একৰ স্থানমানটো কিমান? 10 লাখ। এই 2ৰ স্থানমানটো হৈছে 2 লাখ। ইয়াৰ পিছত এই যিটো 2 আছে, এই 2ৰ স্থানমানটো হৈছে 20,000। ইয়াৰ পিছত এই 3ৰ স্থানমানটো হৈছে 3,000। আৰু এই যিটো 3 আছে, এই 3ৰ স্থানমানটো হৈছে তোমাৰ 300। আৰু এই 4ৰ স্থানমানটো হৈছে 40। আৰু 5ৰ স্থানমানটো হৈছে 5। 19,23,43,596। একৰ স্থানমানটো হৈছে 10 কোটি। ইয়াৰ পিছত 9ৰ স্থানমানটো হৈছে 9 কোটি। 9ৰ পিছত আমি 7টা শূন্য বহাব লাগিব। দুইৰ স্থানমানটো হৈছে 20 লাখ। ইয়াৰ পিছত এই 3ৰ স্থানমানটো হৈছে 3 লাখ। ইয়াৰ পিছত এই 4ৰ স্থানমানটো হৈছে 40,000। 3ৰ স্থানমানটো হৈছে 3,000। 5ৰ স্থানমানটো হৈছে 500। 9ৰ স্থানমানটো হৈছে 90। আৰু 6ৰ স্থানমানটো হৈছে 6। তলৰ সংখ্যাবোৰৰ ঘেৰ দিয়া অংকবোৰৰ স্থানমান লিখা। প্ৰথমটো চোৱা, 9ৰ স্থানমান কিমান হ'ব? একক, দশক, শতক, হাজাৰ, অযুত। 9টো যিহেতু অযুতৰ ঘৰত আছে, তেতিয়াহ'লে 9ৰ স্থানমান হ'ব 90,000। ভিডিঅ'টো অফ হৈ যোৱাৰ বাবে বাকী আনচাৰখিনিৰ স্ক্ৰীনশ্বট দিছোঁ।